চিকিৎসাৰ নামত ৰাইজক লুণ্ঠন পুনৰবাৰ চিকিৎসাৰ বাবে লাগিল হাহাকাৰ চিকিৎসাৰ নামত দাবী হাজাৰ হাজাৰ টকা আপুনি হয়তো ইয়াৰ পূৰ্বেও চিকিৎসাৰ নামত হাস্পতাল কৰ্তৃপক্ষই সাধাৰণ ৰাইজক লুণ্ঠন চলোৱা খবৰ নিশ্চয় শুনিবলৈ পাইছে ধনৰ অভাৱত পৰি চিকিৎসাৰ পৰা বঞ্চিত হৈ বহুতে হয়তো অৱশেষত মৃত্যুক আঁকোৱালি লৈছে এইবাৰ তেনে এক লুণ্ঠন ৰাজ চলিল ধুবুৰী জিলা গৌৰীপুৰত গৌৰীপুৰৰ এখন পপুলাৰ হাস্পতালৰ চিকিৎসাৰ নামত লুণ্ঠন চলোৱাৰ উত্থাপিত হৈছে অভিযোগ জানিব পৰা মতে শনিবাৰে এক পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হৈছিল গৌৰীপুৰ থানাৰ অন্তৰ্গত ধুৰাৰঘাট গাঁৱৰ বিষ্ণু ৰায় নামৰ ব্যক্তিজন লগে লগে স্থানীয় ৰাইজে ব্যক্তিগৰাকীক উদ্ধাৰ কৰি ভৰ্তি কৰে গৌৰীপুৰৰ বেপাৰী পট্টিৰ পপুলাৰ হাস্পতালত উল্লেখ্য যে আহত বিষ্ণু ৰায়ক হাস্পতালত ভৰ্তি কৰোৱাৰ সময়ত খৰচৰ কথা সোধাত 20ৰ পৰা 22,000 টকা খৰচ হ'ব বুলি চিকিৎসালয় কৰ্তৃপক্ষই জানিবলৈ দিয়ে শেহতীয়াকৈ পিছদিনা ৰোগীগৰাকীৰ আত্মীয়ৰ বিষয়ে জানিবলৈ বিচৰাত ৰোগীগৰাকীক বচাব পৰা কোনো সম্ভাৱনা নাই বুলি চিকিৎসকে অৱগত কৰাৰ লগতে বেলেগ ঠাইলৈ নিয়াৰ পৰামৰ্শ দিয়ে তাৰ পাছতে লাগিল হাহাকাৰ এতিয়া আজি ৰাতিপুৱা আমাক মাতিছে মোক মাতিছে আৰু বেলেগ আছিল গাৰ্জিয়েন আছিল মই গাৰ্জিয়েন নহয় মোৰ জেঠা ল'ৰা হয় তথাপিও আৰু আমাৰ দায়িত্ব আছে কাৰণে আহিছোঁ তো এতিয়া মাতি মই গ'লোঁ ডাক্তৰে ক'লে কি কয় লাভ নহ'ব 97% চান্স নাই সি মানে নাবাচে তোমালোকে এটা কাম কৰা বাহিৰত লৈ যাব বিচৰা যদি যোৱা তো মই কৈছোঁ ছাৰ বাহিৰত লৈ যায় কি আমাৰ ৰোগীজনে বাচিব নেকি কয় এইটো গেৰাণ্টি নাই তহঁতে এটা কাম কৰা ৰোগী নাবাচে তহঁতে ধুবুৰী মেডিকেল নহ'লে বৰপেটা মেডিকেল লৈ যোৱা তাতে একেবাৰে পষ্টমৰ্টেমৰ কামটো ফিনিছ হৈ যাব লগে লগে আত্মীয় কেছ কাউণ্টাৰত বিল কিমান হৈছে বুলি সোধাত হস্পিটেল কৰ্তৃপক্ষই 65,000 টকা হৈছে বুলি কোৱাত সৃষ্টি হয় এক হুলস্থুলীয়া পৰিৱেশৰ শেহতীয়াকৈ হাস্পতাল কৰ্তৃপক্ষই সাধাৰণ ৰাইজৰ চিকিৎসাৰ নামত লুণ্ঠন চলাই আছে বুলি ৰোগীৰ আত্মীয় অভিযোগ উত্থাপিত কৰে বহিৰাগত বনিয়া জিতেন্দ্ৰ বাদ্ৰা মালিকাধীন এখন পপুলাৰ হাস্পতালত ইয়াৰ পূৰ্বে উত্থাপিত হৈছিল বহু অভিযোগ কিন্তু তাৰ পাছতো জিলা প্ৰশাসনে গ্ৰহণ কৰা নাছিল কোনো ধৰণৰ ব্যৱস্থা উল্লেখ্য যে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু জিলা আয়ুক্তক এখন ব্যক্তিগত হাস্পতালৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে সাধাৰণ ৰাইজে এটা ঘটনা ঘটিছে তাৰ 72,000 টকা পেমেণ্ট কৰিছে তাই মোক কৈছে ইয়াতে আছে মানুহজন 72,000 টকা পেমেণ্ট কৰিছে কয় ডক্টৰে এতিয়া নকয় কি কৰিম নকৰিম এতিয়াও নকয় বোলে পেচেণ্টৰ কাৰণে চিকিৎসা নকৰাকৈ বিল বনাই নেকি হয় এনেকৈ হৈছে তো আজি কালি 20,000 22,000 টকা কৈছে আজিলৈকে 20,000 22,000 50,500 টকা বিল হৈছে কিহৰ কাৰণে হৈছে হয় আমি এতিয়াই কৈছোঁ জিলা উপায়ুক্ত এতিয়াই আহক আমি এইটো কৈ আছোঁ এতিয়াই আহক ব্যুৰো ৰিপৰ্ট ৰিপৰ্টাৰ